যিজন শিক্ষাৰ্থীয়ে প্ৰশ্ন সোধে সি কেৱল 5 মিনিটৰ কাৰণে মূৰ্খ হয় আৰু প্ৰশ্ন নোসোধাসকলে গোটেই জীৱন মূৰ্খ হৈ থাকে। সফল ব্যক্তিসকলে নিজৰ সিদ্ধান্তৰে গোটেই সংসাৰখনকে সলনি কৰি দিয়ে আৰু অসফল ব্যক্তিসকলে সংসাৰৰ ভয়ত নিজৰ সিদ্ধান্তকে সলাই লয়। যদি তুমি শুদ্ধ তেতিয়া একোৱেই প্ৰমাণ কৰিব নালাগে, সময়ে সকলো প্ৰমাণ কৰি দিব। ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তো ভগৱান তোমাৰ ভৰসাত ৰৈ আছে। মানুহে কয় টকা পইচা থাকিলেহে কিবা এটা কৰিম আৰু টকা পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। যদি তুমি সেইজন ব্যক্তিৰ অপেক্ষাত ৰৈ আছা যিজনে তোমাৰ জীৱন সলনি কৰি দিব, তেতিয়া আইনাত নিজকে চাই লোৱা। শত্ৰু বনাবলৈ কাৰো লগত যুঁজিব নালাগে, সফল হৈ যোৱা শত্ৰু উপহাৰত পাবা। কোন লক্ষ্য মানুহৰ সাহসতকৈ ডাঙৰ নহয়, হাৰেতো সেইজন যিজনে নুযুঁজে। হাৰি যোৱাটো আৰু জয়ী হোৱাটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। সপোন সেইটো নহয় যিটো তুমি শুই শুই দেখা, সপোন সেইটো যিটোৱে তোমাক শুব নিদিয়ে। যেতিয়া তোমাৰ জন্ম হৈছিল তেতিয়া কেৱল তুমি কান্দিছিলা আৰু গোটেই সংসাৰে আনন্দ কৰিছিল। আৰু তুমি জীৱনত এনেকুৱা কিবা কৰি যোৱা যেতিয়া তুমি মৰিবা গোটেই সংসাৰে কান্দিব আৰু তুমি আনন্দ কৰিবা।